আসসালামু আলাইকুম বন্ধুসকল আজি মই আপোনালোকক নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ শিক্ষক ৰূপে যেটো ৰূপ সেই ৰূপটোক ভালকৈ দাঙি ধৰিম নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ পৰাটো আমি বহুতটা সাইড আমি ল'ব পাৰো বহুতটা সাইড আমি শিকিব পাৰো কিন্তু শিক্ষক ৰূপে তেওঁ কেনেকুৱা আছিল হেতুক লৈ কিনে আজি মই অলপ সময় আপোনালোকৰ সন্মুখত কথা কম গতিকে প্ৰথমে মই কৈ দিছো যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ তাআলাই এজন শিক্ষক হিচাপে কোৰানত বৰ্ণিত কৰিছে আল্লাহ তাআলাই সূরাতুল জুমুআত কৈছে ওয়াল্লাযী বাআথা ফিল উম্মিয়িনা রাসূলাম মিনহুম ইয়াতলু আলাইহিম আয়াতিহি ওয়া ইউযাক্কিহিম ওয়া ইউআল্লিমুহুমুল কিতাবা ওয়াল হিকমা অৰ্থাৎ হেজন আল্লাহে কি কৰিছে যে অকল নাজানে আনএডুকেটেড মানুহ হেসকলৰ মাজত তেওঁলোকৰ মাজৰ পৰা এজন ৰাসূল পঠাইছে এজন নবী পঠাইছে যিয়ে তেওঁলোকক কোৰানৰ পৰা আয়াত শিকাই দিয়ে আৰু তেওঁলোকৰ অন্তৰ সাফ কৰে অৰ্থাৎ কি দিনৰ শিক্ষাও ভালকৈ শিকায় আৰু তেওঁলোকক কোৰানৰ পৰা শিক্ষা দিয়ে আৰু হিকমত দিয়ে হিকমত অৰ্থাৎ জ্ঞান দিয়ে গতিকে এই আয়াতৰ পৰা আল্লাহ তাআলা কি বুজাইছে যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন শিক্ষক ৰূপে সাহাবাসকলৰ মাজত বিৰাজমান আছিল ইয়াৰ পিছত যদি আমি মনত কৰো সেকেন্ড হল যে তেওঁ এজন শিক্ষক নাছিল অৰ্থাৎ তেওঁ কেৱল শিকোৱা নাছিল তেওঁ এক্সাম্পলৰ সৈতে মানুহৰ সৈতে শিকাইছিল যেনেকুৱা যেতিয়া তেওঁ ক্লাস কৰিছিল অৰ্থাৎ যেতিয়া পঢ়াইছিল তেতিয়া তেওঁ কি কৰিছিল কিছুমান বস্তু যেতিয়া বুজাই দিছিল সিম্পলি একদম সিম্পল ভাৱে কৈছিল আৰু ক্লিয়াৰ ভাৱে কৈছিল আৰু যদি কিছুমান বস্তু বেছি ইম্পৰ্টেন্ট থাকে তাক ৰিপিট কৰি কৈছিল দুই তিনিবাৰ কৰি কৈছিল যাতে মানুহে মনত কৰে বা বেছি সময় মনত থাকি যায় আৰু এক্সাম্পল কেনেকুৱা যদি কেতিয়াবা কিছুমান এনেকুৱা বস্তু আছিল বুজাত অসুবিধা বা সাহাবাসকলক বুজাই দিওতে ডাইৰেক্ট কথাই বুজি পোৱা নাই তেওঁলোকক তেতিয়া বালি আছিল না মৰুভূমিত তেওঁ হাতেৰে আঁকি কিনে দেখাই দিছিল নাইবা কিবা এডাল লৈ কিনে হাতেৰে আঁকি কিনে দেখাই দিছিল যে এটো এনেকুৱা বস্তু এৰপৰ আমি কি বুজিলো যে এক্সাম্পল আমাৰ শিক্ষক সমাজৰ নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লাইফৰ পৰা জীৱনৰ পৰা আমাৰ শিক্ষক সমাজে শিক্ষকতাৰ ক্ষেত্ৰত এইবোৰ বস্তু শিকিব পাৰে আৰু ইয়াৰ পিছত এটা ইম্পৰ্টেন্ট কথা হল যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মই কৈছিল আগতে এক্সাম্পল এটা আছিল এক্সাম্পল হিচাপে এজন শিক্ষক আছিল শিক্ষকৰ ৰূপত কেৱল শিক্ষকে যে কেৱল শিকাব বা পঢ়াব এনেকুৱা নহয় তেওঁ ষ্টুডেন্টছৰ সৈতে মিলামিছি হৈ থাকিব লাগিব তেওঁলোকৰ সৈতে মিলিজুলি কাম কৰিব লাগিব তাৰ বাবে আল্লাহ তাআলা সূৰাতুল আহজাবত কৈছে কোৰানত লাকাদ কানা লাকুম ফি ৰাসূলিল্লাহি উসওয়াতুন হাসানা অৰ্থাৎ তোমালোকৰ বাবে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনত বা তেওঁৰ লাইফত এটা আদৰ্শ আছে তেওঁক তোমালোকে কি কৰা ফলো কৰা তোমালোকে এটা ভাল আদৰ্শ পাবা এটো কৈছে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কোৰানত ৰোল মডেল বুলি দেখুৱাইছে ঠিক তেনেদৰে মুছলিমৰ এটা হাদিসত আয়েশা ৰাদিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত হৈছে যে কানা খুলুকুল কুরআন অৰ্থাৎ তেওঁৰ স্বভাৱ চৰিত্ৰবোৰ তেওঁৰ মানুহৰ লগত যিবোৰ কাম আছিল যেনেকুৱা মিলিজুলি থাকিছিল এইবোৰৰ দ্বাৰা বুজা গৈছিল যে তেওঁৰ খুলুক তেওঁৰ যি ক্যাৰেক্টাৰছ সেইবোৰ কুরআনৰ নিচিনা আছিল অৰ্থাৎ আল্লাহ তাআলা যেনেকুৱা কৈছে হেনেকৈ তেওঁ কাম কৰিছিল কেৱল শিকোৱা নাছিল বৰঞ্চ তেওঁ সেইবোৰৰ ওপৰত কাম কৰিছিল আমল কৰিছিল আকৌ নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৰিছিল শিক্ষকতাৰ মাজত যেতিয়া শিকাইছিল তাৰে মাজত মেৰচি অৰ্থাৎ নম্ৰতা আৰু মৰমেৰে সৰলতাৰে ষ্টুডেন্টছৰ সকলতে থাকিছিল বা সাহাবাসকলৰ সৈতে সৰলতাৰে জীৱন যাপন কৰিছিল কাৰণ কিয় এৰে বিষয়ত এটা হাদিস মই কৈ দিও একবাৰ এজন আদিবাসী মানুহ আহিছিল আৰু তেতিয়াৰ মছজিদটো এতিয়া যেনেকুৱা পকি আছে তলত ফ্লোৰ আছে হেনেকুৱাটো নহয় তেতিয়া মছজিদসকলৰ তলতো ফ্লোৰ নাছিল বালি যেনেকুৱা মৰুভূমি ঠিক তেনেদৰে কেৱল বালি আছিল আৰু তাতে মানুহে নিজৰ কাপোৰ লৈ গৈছিল নামাজ পঢ়িছিল ঠিক তেনেদৰে এজন আদিবাসীয়ে কি কৰিছিল সেই বালাত বা সেই বালিখিনিত পেচাব কৰিছিল তাৰ পিছত নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বস্তুটো দেখিছিল কিন্তু তেওঁ খং কৰা নাই বা ৰাগ কৰা নাছিল কাৰণ কিয় তেওঁ আদিবাসী আছিল কিবা ফুল হ'ব পাৰে গতিকে তেওঁক মাতি কিনে কৈ দিলে যে এটো মছজিদ হয় এটো কথাটো বুজাই দিলে কিন্তু কেতিয়াও খং নকৰিলে আৰু বেলেগ সাহাবাসকলে বহুত খং কৰিছিল যে মাৰিব খুজিছিল কিন্তু নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক এই কামৰ পৰা বিৰত ৰাখিছিল বা মানা কৰিছিল গতিকে ইয়াৰ পৰা কি বুজিলো কেতিয়াবা আমাৰ ষ্টুডেন্টছ সকলে নাইবা শিক্ষকতাৰ মাজত বা পঢ়াই থকাৰ মাজত কোনোবা যদি বেয়া কাম কৰে বা কিবা কৰে বেছি খং কৰাতকৈ তেওঁলোকক আমি প্ৰাইভেটলি বুজোৱা ভাল বা সকলোৰে সন্মুখত বুজোৱা ভাল তেওঁলোকক যদি আমি ৰাগ কৰো বা খং কৰো হেতুৰ এটা নেগেটিভ ইম্প্যাক্ট থাকিব পাৰে আকৌ আমি নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ শিক্ষকতাৰ জীৱনৰ পৰা কি শিকিব পাৰো যে তেওঁৰ ষ্টুডেন্টছক সাহাবাসকলক কি কৰিছিল যিসকলে যি ফিল্ডত এক্সপাৰ্ট তেওঁলোকক সেই ফিল্ডত এনকাৰেজ কৰিছিল তেওঁলোকক সেই কামত উৎসাহিত কৰিছিল যেনেকুৱা
ইবনে আব্বাস রাদিয়াল্লাহু আনহুৰ বিষয়ে তেওঁ দোয়া কৰিছে আল্লাহুম্মা ফাক্কিহু ফিদ্দিন ওয়া আল্লিমহু তা'বিল। হে আল্লাহ ইবনে আব্বাসক তুমি দিনৰ প্ৰতি বেছি শিক্ষা দিয়া, দিনৰ ইলম বেছিকৈ দিয়া আৰু তা'বিল অৰ্থাৎ মানুহৰ মনৰ কথা ক'বলৈ তৌফিক দিয়া, সেনেকৈ দোয়া কৰিছিলে। এইবোৰ দোয়া কাৰণ ইবনে আব্বাস ৰাদিয়াল্লাহু আনহু ফিকহত বহুত ভাল আছিলে বা মানুহৰ বিষয়ে সাইকোলজিত ভাল আছিলে, সেইবাবে এইটো দোয়া কৰিছিলে। ঠিক তেনেদৰে এনেকুৱা আৰু বহুত এক্সাম্পল আছে। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ সাহাবাক, নিজৰ ষ্টুডেণ্টছখিনিক কি কৰিছিলে, নিজৰ ফিল্ডত এক্সপাৰ্টসকলক এনকাৰেজ কৰিছিলে। আৰু নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিক্ষকতাৰ যিটো ফজিলত তাৰে বিষয়ে হাদিছত কৈছে যে খায়ৰুকুম মান তাআল্লামাল কুৰআনা ওয়া আল্লামাহু, অৰ্থাৎ তোমালোকৰ মাজৰ পৰা সকলোতকৈ উত্তম মানুহ কোন? সেইসকল যিয়ে নিজে কোৰআন শিকিছে আনক শিকাই আছে। ইয়াতে কোৰআন শিকিছে মানে কি, এইটো জাষ্ট এটা ছাবজেক্ট এটাক বা এটা ফিল্ড এটাক খাস কৰা হৈছে। ইয়াৰ মানে এনেকুৱা নহয় যে কেৱল কোৰআন পঢ়াসকলে এনেকুৱা, অৰ্থাৎ শিক্ষকতাৰ যিটো জব, শিক্ষকতাৰ যিটো কাম, সেই কামটোকে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিয়ে শিক্ষকতাৰ জবটো হ'ল একদম বেষ্ট এটা জব। কাৰণ কিয়? তেওঁ নিজে শিকে আৰু আনক শিকায়। গতিকে এই এছপেক্টসমূহৰ পৰা, এই বস্তুসমূহৰ পৰা আমি বুজিব পাৰিলোঁ যে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কেনেকুৱা এজন বেষ্ট শিক্ষক আছিলে। তেওঁ নিজৰ ষ্টুডেণ্টসকলৰ সৈতে কেনেকুৱা মিলি জুলি পঢ়া শুনাত ব্যস্ত আছিলে আৰু কেনেকুৱা শিকাইছিলে, পঢ়াৰ মাজত যদি কোনোবাই ভুল কৰিছিলে তেওঁ কেনেকুৱা বিহেভ কৰিছিলে, এইবোৰ আমি নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লাইফৰ পৰা বহুত ভালকৈ শিকিব পাৰোঁ। আৰু নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শিক্ষকতাৰ জীৱনটো চাওক, তেওঁ যিসকল সাহাবাৰ লগত আছিলে, অৰ্থাৎ যিমানক শিকাইছে তেওঁলোকক এজন ডাঙৰ লিডাৰ্ছ, ডাঙৰ নেতা বনাইছে। তেওঁ কেৱল ষ্টুডেণ্টছক শিকোৱা নাই, বৰঞ্চ তেওঁলোকক কেনেকুৱা এজন লিডাৰ হ'ব লাগিব, সমাজক কেনেকুৱা লিড কৰিব লাগিব তাৰ বিষয়েও শিকাইছে। যেনেকুৱা আবু বকৰ ৰাদিয়াল্লাহু আনহুক চাওক, তেওঁ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ থেকে সত্যবান সিদ্দিক বুলি নাম পাইছে, সিদ্দিক হৈ গৈছে, একদম সঁচা কথা কয়। তাৰপিছত উমৰ ৰাদিয়াল্লাহু আনহুৰ উদাহৰণ চাওক, তেওঁ আদিল অৰ্থাৎ জাষ্টিছ, মানুহক জাষ্টিছ দিয়াত একদম ফাৰ্ষ্ট মানুহ হৈ গৈছে, মানে একদম ভালকৈ মানুহক জাষ্টিছ দিছিলে। তাৰপিছত উছমান ৰাদিয়াল্লাহু আনহুৰ উদাহৰণ চাওক আৰু আলী ৰাদিয়াল্লাহু আনহুৰ উদাহৰণ চাওক। এইবোৰৰ পৰা আমি কি বুজো, নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেৱল শিকোৱা নাই, তেওঁ লিডাৰ্ছ বনাইছে, তেওঁ সমাজৰ বাবে নেতা বনাইছে। গতিকে শিক্ষকসকলে কেৱল শিকোৱাই কাম নহয়, তেওঁলোকৰ ষ্টুডেণ্টছখিনিক কেনেকুৱা আগুৱাই লৈ যাব পাৰে, সমাজৰ বাবে কেনেকুৱা এজন ভাল নাগৰিক বনাব পাৰে, এইবোৰৰ কথাও আমি নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ পৰা ভালে শিকিব পাৰোঁ।